আপোনালোকে কিছুমানে ভাবে এয়াৰপৰ্টছৰ জব অকল চিনাকি মানুহ বা অকল পইচা খোৱালেহে হয়, কিন্তু এইটো কমপ্লিটলি সঁচা কথা নহয়। কিছু ক্ষেত্ৰত হয় আৰু সেইটো ক'ত হয় কেনেকৈ হয় মই আপোনালোকক সকলোবোৰ জনাই আছোঁ। কোম্পানী জবছ পোৱাৰ কাৰণে কি কৰিব লাগিব বা থাৰ্ড পাৰ্টি জবছ পোৱাৰ কাৰণে আপোনালোকক কি কৰিব লাগিব, তো গোটেইখিনি কথা আমি আলোচনা কৰিম। হাই এভৰিৱান, ইটছ মি দিগন্ত দাস। তো এইটো ভিডিঅ'ত মই আপোনালোকক এয়াৰপৰ্টছৰ জবছ ৰিলেটেড কিছুমান ইম্পৰ্টেণ্ট কথা জনাই দিবলৈ গৈ আছোঁ, যিটো আপোনালোকৰ জনাটো খুবেই প্ৰয়োজন। এইখিনি বস্তু নজনাৰ কাৰণে আপোনালোকে বেলেগ বেলেগ ঠাইত পইচা দি হাবাথুৰি খায়, বেলেগ বেলেগ ঠাইত বায়'ডাটা জমা দি ভাবি থাকে কেতিয়া কল আহিব, কেতিয়া মাতিব, আৰু বেলেগ বেলেগ ৱেবছাইটত এপ্লাই কৰি ফ্ৰডৰ শিকাৰ হৈ পৰে আপোনালোক। চ' মই এইটো ভিডিঅ'ত আপোনালোকক সকলোখিনি কথা খোলাখুলিকৈ জনাই দিবলৈ গৈ আছোঁ যে আপোনালোকে কি কৰিব কি নকৰিব। তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে উপকৃত হ'ব। তো বলক আমি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। আপোনালোকে কিছুমানে ভাবে এয়াৰপৰ্টছৰ জব অকল চিনাকি মানুহ বা অকল পইচা খোৱালেহে হয়, কিন্তু এইটো কমপ্লিটলি সঁচা কথা নহয়। কিছু ক্ষেত্ৰত হয় আৰু সেইটো ক'ত হয় কেনেকৈ হয় মই আপোনালোকক সকলোবোৰ জনাই আছোঁ। প্ৰথমতে আপোনালোকে এইটো জানি লওক, এয়াৰপৰ্টছত দুটা টাইপছৰ জব থাকে, এটা ডাইৰেক্ট কোম্পানীৰ আণ্ডাৰত আৰু এটা থাৰ্ড পাৰ্টি জবছ হয়। এই থাৰ্ড পাৰ্টিৰ যিবোৰ জবছ আছে এনেধৰণৰ জবছৰ ক্ষেত্ৰত আমি ৰিকমেণ্ডেশ্যন, পইচা পাতি লেনদেন বা নেপটিজম আমি দেখিবলৈ পাওঁ, কিন্তু এতিয়া সকলোবোৰ ক্ষেত্ৰত নহয়, কিছুমান ক্ষেত্ৰতহে আমি দেখিবলৈ পাওঁ। কাৰণ আজিকালিও এয়াৰপৰ্টছৰ জবছৰ কাৰণে সকলোতকৈ যিটো বস্তু মেটাৰ কৰে সেইটো হ'ল স্কিল। তো আমি গোটেইখিনি কথা আলোচনা কৰিম। প্ৰথমতে আপোনালোকে জানি লওক এই দুটা টাইপছ অফ জবছৰ বিষয়ে, যে এই কোম্পানী জবছটো কেনেধৰণৰ, থাৰ্ড পাৰ্টি জবছটো কেনেধৰণৰ, ইয়াতে কেনেকৈ ভেকেঞ্চি লোৱা হয়, আপোনালোকক কোম্পানী জবছ পোৱাৰ কাৰণে কি কৰিব লাগিব বা থাৰ্ড পাৰ্টি জবছ পোৱাৰ কাৰণে আপোনালোকক কি কৰিব লাগিব। তো গোটেইখিনি কথা আমি আলোচনা কৰিম। ইয়াতে আপোনালোকে কোম্পানী জবছ আৰু থাৰ্ড পাৰ্টি জবছক এনেকৈ ভাবিব পাৰে, যিটো কোম্পানী জবছ আছে সেইটো আপোনালোকৰ ডাইৰেক্ট পাৰ্মানেণ্ট জব, আৰু যিটো থাৰ্ড পাৰ্টি জবছ আছে সেইটো কণ্টেক্সুৱেল জবছ, এনেকৈ আপোনালোকে ভাবিব পাৰে। তো আমাৰ যিবোৰ এয়াৰলাইন্স আছে, ইণ্ডিগো, ভিস্তাৰা, স্পাইজেট, আকাশা, এই যিবোৰ কোম্পানী আছে, এই কোম্পানীবোৰে যিবোৰ ষ্টাফক ডাইৰেক্ট হায়াৰ কৰি লয় সেইবোৰ হ'ল ডাইৰেক্ট আপোনালোকৰ কোম্পানীৰ ষ্টাফ। তো সিহঁতৰ এডভান্টেজ বহুত আছে। সিহঁতে ইয়াতে জবছ পোৱাটো অলপ কমপ্লেক্স হয়। কমপ্লেক্স মানে ইয়াতে স্কিলটো মেটাৰ কৰে। তো প্ৰথমতে এই যিটো থাৰ্ড পাৰ্টি জবছ আছে, এইটো মই ক'লোঁ আপোনালোকক কণ্টেক্সুৱেল বেচিছৰ ধৰণৰ, যেনেকুৱা ধৰক ইণ্ডিগোৰ অফিচ আছে, তাতে ষ্টাফ শ্বৰ্টেজ হৈ আছে বা আগৰ যিবোৰ ষ্টাফ আছে সিহঁতে ছাডেনলি ৰিজাইন মাৰি দিছে। তো তেনে ক্ষেত্ৰত কি হ'ব, ইণ্ডিগোৰ যিটো আমাৰ মেনেজাৰ আছে তেখেতে কি কৰিব, ষ্টাফ হায়াৰ কৰিব। তো এই এজন বা দুজন ষ্টাফৰ কাৰণে ইণ্ডিগোই অফিচিয়েল এডভাৰটাইজমেণ্ট পাব্লিছ নকৰে যে সেইটো ছেক্টৰত এটা ষ্টাফ খালী আছে, তো সেইটোৰ কাৰণে ইণ্টাৰভিউ লোৱা হ'ব, এনেধৰণৰ নহয়। তো ইয়াতে কি কৰা হয়, যিবোৰ ইণ্ডিগোৰ যিটো মেনেজাৰ আছে সেই মেনেজাৰে কি কৰিব, আপোনালোকৰ এটা ইণ্টাৰভিউ কণ্ডাক্ট কৰা হ'ব। তো ইয়াত গোটেইখিনি মেনুৱেলি কৰা হয়। তো তাৰপিছতে যিসকলে ইণ্টাৰভিউ দিব আহিব, তো সিহঁতৰ ইণ্টাৰভিউ লোৱা হয়। তো এইটো কমপ্লিটলি ডিপেণ্ড কৰিব, যোনে যোনে ইণ্টাৰভিউ ল'ব তেখেতৰ ওপৰত ডিপেণ্ড কৰিব যে তেখেতে কাক হেয়াৰ কৰিব। ইয়াতে আপোনালোকৰ সেই যি ৰিকমেণ্ডেশ্যন, পইচা পাতিৰ লেনদেন, তাৰপিছত নেপটিজম, এনেধৰণৰ কেছ হ'ব পাৰে, কিন্তু সাধাৰণতে ইয়াতে স্কিলটো বহুত মেটাৰ কৰে। তো ইয়াতে যদি আপোনালোকৰ একেবাৰে স্কিল নাথাকে, আপোনালোকে যদি ইংলিছো একেবাৰে নাজানে, তেতিয়াহ'লে কেনেকৈ আপোনালোকক হেয়াৰ কৰিব। তো স্কিলটো আগত মেটাৰ কৰে, তাৰপিছত আপোনালোকৰ পইচা পাতিৰ লেনদেন, তাৰপিছত ৰিকমেণ্ডেশ্যন আৰু যিটো নেপটিজম আছে সেইবোৰ মেটাৰ কৰে। তো এইখিনি আছিলে থাৰ্ড পাৰ্টি জবছৰ কথা। এতিয়া আহোঁ আমি ডাইৰেক্ট কোম্পানীৰ কথা। ডাইৰেক্ট যিবোৰ কোম্পানীৰ ষ্টাফ আছে সেইবোৰক কেনেকৈ হেয়াৰ কৰা হয়। তো ইয়াতে কি হয়, ইণ্ডিগোই হওক বা যিকোনো এয়াৰলাইন্সে হওক, সিহঁতে অফিচিয়েল এডভাৰটাইজমেণ্ট পাব্লিছ কৰিব সিহঁতৰ ৱেবছাইটত, আৰু তাৰপিছত সেই এডভাৰটাইজমেণ্টত দিয়া ইনষ্ট্ৰাকশ্যন মতে, সেই এডভাৰটাইজমেণ্টত দিয়া গাইডলাইন মতে ইণ্টাৰভিউ ৰখা হ'ব। আৰু এই ইণ্টাৰভিউত আপোনালোকৰ কোনো ধৰণৰ ৰিকমেণ্ডেশ্যন, পইচা পাতি, আৰু নেপটিজম, এইবোৰৰ একো কাম নাই। ইয়াতে আপোনালোকৰ মেইন যিটো দৰকাৰ হ'ব, এডুকেশ্যন কোৱালিফিকেশ্যন আৰু স্কিল। এই দুটা বস্তু যদি আপোনালোকৰ পাৰফেক্ট হয়, তেতিয়াহ'লে আপোনালোকে ইয়াতে জবছ পাই যাব। তো আপোনালোকে যদি ডাইৰেক্ট কোম্পানীৰ আণ্ডাৰত জবছ কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকৰ ইয়াতে মেইন কাম হ'ব ৰেগুলাৰলি ৱেবছাইট চেক কৰা যে আপোনালোকৰ লোকেশ্যনত কোনো ভেকেঞ্চি খালী আছে নে নাই। তো যেতিয়াই আপোনালোকে সেই এডভাৰটাইজমেণ্টখন দেখা পাব, আপোনালোকে এপ্লাই কৰিব, তাৰপিছত ইণ্টাৰভিউ দিব যাব। আৰু ইণ্টাৰভিউ দিব যোৱাৰ আগত আপোনালোকে এটা কথা মনত ৰাখিব, আপোনালোকৰ যিটো ইংলিছ কমিউনিকেশ্যন আছে সেই ইংলিছ কমিউনিকেশ্যনটো ফাৰ্ষ্ট ক্লাছ হ'ব লাগিব। ইয়াতে মেইন যিটো বস্তুৰ দৰকাৰ হয় এটা এয়াৰপৰ্টত জবছৰ কাৰণে, সেইটো হ'ল আপোনালোকৰ কমিউনিকেশ্যন স্কিল এক্সিলেঞ্চ হ'ব লাগিব। এইটো হ'লে আপোনালোকৰ জবছ পোৱাৰ পচিবিলিটিটো 80%লৈকে যাব পাৰে।
ময়ো এয়াৰপৰ্টৰ বহুতো জবছৰ ইণ্টাৰভিউ দিছিলোঁ সেইকাৰণে মই আজি আপোনালোকক এইখিনি কথা ক'ব পাৰি আছোঁ এই থাৰ্ড পাৰ্টি জবছ আৰু কোম্পানী জবছৰ কিছুমান ডিফাৰেঞ্চ মই আপোনালোকক জনাই দি আছোঁ ইয়াতে কি হয় যিটো আমাৰ ডাইৰেক্ট কোম্পানীৰ জবছ হয় ইয়াতে চেলাৰীটো বহুত হাই হয় কিন্তু ইয়াতে যিবোৰ থাৰ্ড পাৰ্টি জবছ আছে ইয়াতে চেলাৰীটো বহুত কম হয় কাৰণ চেলাৰীটো ছেইম ইয়াতে ডেজিগনেশ্যনো ছেইম চেলাৰীও ছেইম ইয়াতেও আপোনালোকক সেই যি কোম্পানী আছে কোম্পানী একেই পইচা দিব কিন্তু ইয়াতে যিটো থাৰ্ড পাৰ্টি জবছ আছে ইয়াতে পইচাটো আপোনালোকে ডাইৰেক্ট নাপায় তো ইয়াতে কোম্পানী আৰু আপোনালোকৰ মাজত এটা এজেণ্ট থাকিব সেই এজেণ্টটোৱে কিছু পইচা খায় তাৰ পিছতহে আপোনালোকক দিব তো থাৰ্ড পাৰ্টি জবছবোৰ এনেকুৱা হয় তো ইয়াতে চেলাৰীটোও বহুত কম হয় আৰু ইয়াতে যিবোৰ বেনিফিটছ আছে যেনেকুৱা ফ্লাইট টিকেট বোনাছ তাৰপিছত ছুটি এনেকুৱা যিবোৰ বেনিফিটছ আছে ইয়াতেও আপোনালোকে বহুত কম পাব বা ইয়াতে নাপাব কিছুমান বস্তু কিন্তু যিটো ডাইৰেক্ট কোম্পানী জবছ আছে তাতে আপোনালোকে সকলোখিনি সুবিধা পাব আৰু ডাইৰেক্ট যিবোৰ কোম্পানী আছে ইয়াতে আপোনালোকৰ জব ছিকিউৰিটিও আছে কিন্তু যিবোৰ থাৰ্ড পাৰ্টি জবছ আছে ইয়াতে আপোনালোকৰ কোনো ধৰণৰ জব ছিকিউৰিটি নাই ইয়াতে মেনেজাৰে যেতিয়া বিচাৰিব তেতিয়াই আপোনালোকক ওলাই দিব পাৰে সো আপোনালোকে বুজি পালে ডাইৰেক্ট কোম্পানী আৰু থাৰ্ড পাৰ্টি জবছৰ মাজত ডিফাৰেঞ্চবোৰ কি আৰু ডাইৰেক্ট কোম্পানীত কেনেকৈ জবছ পায় আৰু এই থাৰ্ড পাৰ্টি জবছবোৰ কেনেকৈ পায় তো আপোনালোকে এতিয়া কোনটো কৰিব বিচাৰে যদি আপোনালোকে এতিয়াও থাৰ্ড পাৰ্টি জবছ বিচাৰি আছে তেতিয়াহ'লে আপোনালোকে বেলেগক পইচা খুৱাওক ৰিকমেণ্ডেশ্যন বিচাৰক তাৰপিছত নেপটিজমৰ হেল্প লওক এইবোৰ কৰিব পাৰে কিন্তু আপোনালোকে যদি ডাইৰেক্ট কোম্পানীৰ আণ্ডাৰত জবছ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে মেইন কাম কৰক ডেইলি ৱেবছাইট ভিজিট কৰক ক'ত ভেকেঞ্চি ওলাইছে চাওক আপোনালোকে কমিউনিকেশ্যন স্কিলৰ ওপৰত কাম কৰক ভালকৈ ইণ্টাৰভিউ দি দিয়ক আপোনালোকে জবছ পাই যাব তো এইখিনি আছিলে আজিৰ কাৰণে আপোনালোকক কিছুমান ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিলোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে যদি ভিডিঅ'টো ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈ ইমানেই